বাৰু সমূহ ৰাইজ সকলোকে শেহতীয়াকৈ হ'লেও সৰস্বতী পূজাৰ শুভেচ্ছা দিলোঁ। আজি সৰস্বতী পূজা বুলি অকণমান ঘূৰিলোঁ, চালোঁ, চাই মেলি মানে যিবিলাক দেখিলোঁ সেইকাৰণে ভিডিঅ'টো বনালোঁ। বেয়া পাব নালাগে কোনো। বিশেষকৈ সৰস্বতী পূজা পাতিছে নে ফেশ্বন শ্ব' পাতিছে নে কাপোৰ পিন্ধা কম্পিটিশ্যন পাতিছে ধৰিবই নোৱাৰি আজিকালি। সৰস্বতী পূজা বুলি ক'লে একচুৱেলি ধনী শ্ৰেণীৰ মানুহখিনিৰ কাৰণে, দুখীয়াখিনিৰ কাৰণে পূজা বা চখ নহয়, তেওঁলোকৰ কাৰণে বিষাদ, বিষ। আজি আমাৰ মাননীয় CM ডাঙৰীয়া চমুকে মামা ইমান অসমখনত সৰস্বতী পূজা হওক বা কিবা অনুষ্ঠানেই হওক স্কুলৰ ইউনিফৰ্ম পিন্ধি অহাটো বাধ্যতামূলক কৰিব নোৱাৰিনে? আজি দেখিছোঁ অসমৰ বাহিৰৰ দেশবিলাকত স্কুলৰ অনুষ্ঠানবিলাকত ইউনিফৰ্ম পিন্ধি অহাটো বাধ্যতামূলক। তাত নিজৰ ব্যক্তিগত কাপোৰ পিন্ধি আহিব নোৱাৰে। আমাৰ অসমতো সেইটো কৰিব নোৱাৰেনে? আজি ধনী শ্ৰেণীৰ মানুহখিনিয়ে পিন্ধি গৈছে 10,000 টকীয়া পাটৰ চিট, 20,000 টকীয়া মুগা চিট, আৰু দুখীয়া ঘৰটোৱে পিন্ধি গৈছে কি খুব বেছি মাকৰ কাপোৰ এযোৰ, নহ'লে 400-500 টকীয়া কাপোৰ এযোৰ পিন্ধি গৈছে। ঘৰৰ পৰা যাওঁতে ইমান ধুনীয়াকৈ ফূৰ্তিকৈ যাব, স্কুলত গৈ যেতিয়া তেওঁলোকৰ শাৰীত 10,000 টকীয়া পাটৰ কাপোৰ পিন্ধা, 20,000 টকীয়া মুগা চিট পিন্ধা, তেওঁলোকৰ লাইনত যেতিয়া সেইবোৰ ল'ৰা ছোৱালী থিয় হৈ দিব, তেওঁলোকৰ মনটো অট'মেটিক ভাঙি পৰে। বুজিছে নাই? তেওঁলোকৰ মনটো ভাঙি পৰে। গতিকে সেইবিলাক নকৰিব। পৰাপক্ষত অসমতো কৰি দিয়ক। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ডাঙৰ ডাঙৰ কাম কৰি আছে। সত্য যুগত বিয়া পতা মানুহক বৰ্তমান বুঢ়া বয়সত বাল্য বিবাহ কৰিছে বুলি জেলত ভৰাব পাৰিছে। গতিকে অসমৰ স্কুলবিলাকত সৰস্বতী পূজা বা স্কুলৰ অনুষ্ঠানত ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক কৰিব পাৰিব। এবাৰ এইটো কৰি দিয়কচোন, হয়তো আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীখিনিয়ে মনত বহুত সুখ পাব বা আনন্দ পাব। এবাৰ কৰি চাওকচোন এইটো, যে স্কুলৰ সৰস্বতী পূজা হওক বা বেলেগ অনুষ্ঠানেই হওক, স্কুলত ইউনিফৰ্ম পিন্ধোৱাটো কম্পালচৰি কৰি দিয়ক। চাওক কি হয়। হয়তো বিশেষকৈ আমাৰ নিচিনা দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণে অকণমান সকাহ হ'ব। বহুত ল'ৰা ছোৱালীয়ে স্কুলৰ পৰা আহি মাক বাপেকৰ লগত কাজিয়া কৰিছে, ভাল কাপোৰ কিনি দিব নোৱাৰা কাৰণে, বা এনে বহুত কিবা কিবি কৰি এইবোৰ মানে স্কুলত যেতিয়া মনটো ভাঙি আহে, ঘৰত কাজিয়া কৰে। গতিকে MLA মিনিষ্টাৰ যিমান আছে অসমত, সকলোৱে কৈছোঁ, অসমত এবাৰ কৰি দিয়কচোন, যে স্কুলৰ অনুষ্ঠানত ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক কৰি দিয়ক। তেতিয়া হয়তো দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ মনতো আনন্দ হ'ব আৰু ধনীখিনিও আনন্দ হ'ব। সকলোৰে সমানে হাঁহি ফূৰ্তি কৰিব পাৰিব, সকলোৱে একেলগে আনন্দ কৰিব পাৰিব।